আজি ঘোষণা কৰা হল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। মান্দাকাটা প্ৰজ্ঞান একাডেমীৰ স্কুলৰ 100% উত্তীৰ্ণৰে সাফল্যৰ হাঁহি। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথমটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে চমকপ্ৰদ ফলাফলেৰে সকলোৰে মন মুগ্ধ কৰিছে। 2018 চনত স্থাপিত বৃহত্তৰ পূব কামৰূপ অঞ্চলৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান মান্দাকাটাস্থিত প্ৰজ্ঞান একাডেমীৰ সাফল্য। বিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নপুৰণি বহু শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু শুভাকাংক্ষীসকলক ধন্যবাদ জ্ঞাপন কৰে। বিদ্যালয়ৰ হৈ তৌচিফ জাভেদ আক্তাবৰে সৰ্বোচ্চ 89.16% আৰু হিমাংশু প্ৰতিম ডেকাই 86% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। 12 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 5 জন আৰু অসমীয়াত 7 জন, গণিতত 1 জন, বিজ্ঞানত 7 জন, সমাজ বিজ্ঞানত 7 জন আৰু কম্পিউটাৰত 4 জন আৰু উচ্চ গণিতত 3 জনে, ইংৰাজীত 5 জনে লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হয়। ফলাফল ঘোষণাৰ পিছতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়ৰ বাকৰিত। নমস্কাৰ, মোৰ নাম তৌচিফ জাভেদ আখতাৰ। মোৰ ঘৰ উত্তৰ মান্দাকাটাত। মই প্ৰজ্ঞান একাডেমী মান্দাকাটাৰ পৰা HSLC পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। আজি আমাৰ ৰিজাল্ট দিলে। মোৰ ডিষ্টিংশ্যন 89% মই পাইছোঁ। মই মোৰ সমগ্ৰ বিদ্যালয় পৰিয়ালক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোক নহ'লে কিজানি এইটো ৰিজাল্ট সম্ভৱ নহ'ল হয়। তেওঁলোকে এই গোটেই বছৰটোত যথেষ্ট মোৰ লগত প্ৰতি সময়তে মোক গাইড কৰিছিল, মই কেনেকৈ পঢ়িব লাগিব, কেনেকৈ কৰিব লাগিব। অকল মোৰ লগতে নহয়, আমাৰ বেটছত 11 জন শিক্ষাৰ্থী আছিল। গোটেইকেইজনকে তেওঁলোকে নিজৰ ঘৰৰ পৰিয়ালৰ দৰে গাইড কৰি তেওঁলোকক পঢ়াইছিল। সেইকাৰণে এই ৰিজাল্টটো সম্ভৱ হ'ল। মই তেওঁলোকৰ ওচৰত মই সদায় কৃতজ্ঞ। কাৰণ তেওঁলোক নহ'লে মই যে এই ৰিজাল্টটো সম্ভৱ নহ'ল হয়। ধন্যবাদ। আজি মোৰ ৰিজাল্টটো পাই ছাৰহঁতেও, মৃদুল ছাৰ, আটোৱাৰ ছাৰ আৰু সাইজুল ছাৰ, নুৰুল ছাৰে সকলোৱে কষ্ট কৰিছে। সেইখিনিৰ ফলাফল পাই মই ভাল লাগিছে, বহুত ভালে লাগিছে আৰু এইখিনিয়ে ক'ম। আজি সমগ্ৰ ৰাজ্যত যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে, আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা 4 গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছিলে আৰু আমাৰ বিদ্যালয় সাতগাঁও শিক্ষা নিকেতনে তৃতীয়বাৰৰ বাবে এইটো তৃতীয়টো বেটছ হয় আৰু তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ 4 গৰাকী ছাত্ৰীৰ এজনী ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু 2জনী ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ হোৱাৰ লগতে সমুজ্জ্বল ডেকা আমাৰ বিদ্যালয়ৰ একমাত্ৰ ছাত্ৰ, 10ম মানৰ ছাত্ৰ, তেওঁ ডিষ্টিংশ্যন লৈ উত্তীৰ্ণ হৈ আমাৰ বিদ্যালয়লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, আমাৰ বিদ্যালয়লৈ গৌৰৱ কৰি আনিছে। আৰু তেওঁলোকলৈ অনাগত শৈক্ষিক জীৱন সুখময় হওক, তেওঁলোকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বিদ্যালয় সাতগাঁও শিক্ষা নিকেতনে যি ফলাফল 3বাৰৰ বাবে অব্যাহত ৰাখিছোঁ, এক সুখ্যাতিৰে যি উত্তীৰ্ণ হৈ আছে, এনেকুৱা ভাল ফলাফল, বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা ফলাফল আমি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিম বুলি আমি আশা ৰাখিছোঁ। এইখন প্ৰথম মেট্ৰিক পৰীক্ষাৰ বাবে 12 জন পৰীক্ষাৰ্থীয়ে দিছিল। আটাইকেইজন শতকৰা 100% উত্তীৰ্ণ হৈছে, ডিষ্টিংশ্যন উইথ ইয়াত নাই। গতিকে অঞ্চলবাসীলৈ এটা গৌৰৱ কঢ়িয়াই আনিছে। প্ৰথমবাৰৰ বাবে প্ৰথম ভাল ৰিজাল্ট অঞ্চলবাসী আহিছে। ৰাতিপুৱাৰ পৰা ৰাণী নিচিঙে সোঁত বৈছে এইখন স্কুললৈ। প্ৰথম ৰিজাল্ট যে পাব, সেই হিচাপে হ'লে ভাল কৈছে। 90%ৰ ওপৰত ল'ৰা ছোৱালী পাই ভাল ফলাফল কৰিছে, সক্ষম হৈছে। পোনপ্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি 2023-24 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ যি ফলাফল ঘোষণা কৰিছে, ইয়াক লৈ আমি প্ৰজ্ঞান একাডেমী পৰিয়ালবৰ্গ যথেষ্ট সুখী। আমি আশা কৰা ধৰণেই ফলাফল লাভ কৰিছোঁ। হয়তো আমি আৰু অলপ বেছি আশা কৰিছিলোঁ, যদিও সিমানখিনি আমাৰ নফলিয়ালে। তথাপিতো আমি প্ৰথম বৰ্ষত প্ৰজ্ঞান একাডেমীৰ প্ৰথমটো বেটছে এইবাৰ মেট্ৰিক পৰীক্ষাত দিছিলে আৰু প্ৰথম বৰ্ষতে তেওঁলোকে অতি সুন্দৰ ফলাফল দিবলৈ সক্ষম হৈছে। আমাৰ মাত্ৰ 12 জন ল'ৰা ছোৱালী আছিল, তাৰে 2জনে ডিষ্টিংশ্যন সহ সৰ্বোচ্চ 90% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ আটাইবোৰ বিষয়তে ল'ৰা ছোৱালীয়ে, সৰহ সংখ্যক ল'ৰা ছোৱালীয়ে লেটাৰ মাৰ্কছ পাইছে। গতিকে আমি আমাৰ শুভাকাংক্ষী, আমাৰ শিক্ষক শিক্ষয়িত্ৰী, আমাৰ বিদ্যালয়ত আগতে কৰ্মৰত যিসকল শিক্ষক শিক্ষয়িত্ৰী আছিল, তেওঁলোক, ৰাইজ তথা অভিভাৱক আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমূহ অসমবাসী ৰাইজক, যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি সুন্দৰ ফলাফল দিবলৈ সক্ষম হৈছে, সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ প্ৰজ্ঞান একাডেমী মান্দাকাটাই ভৱিষ্যতে আৰু অধিক উজ্বলি উঠিব আৰু এই অঞ্চললৈ বা সমগ্ৰ ৰাজ্যলৈ, দেশলৈ সুনাম কঢ়িয়াই আনিব।
দুমনি চকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট সংবাদ লহৰ।